ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 2 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 12:06 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি বিয়লি 3:59 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দোষ থাকিব 12:06 পিছৰ পৰা। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:22 পৰা 8:45 পৰ্যন্ত, আকৌ 10:51 পৰা 5:09 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যদি সম্পত্তি বা বাহন ক্ৰয়ৰ লগত জড়িত কোনো পৰিকল্পনা আছে তেন্তে ইয়াৰ ওপৰত কাম কৰা এটা ভাল সময়। অৰ্থাৎ আজি যদি আপুনি কোনো সম্পত্তি বা বাহন কিনাৰ কাৰণে আপুনি পৰিকল্পনা কৰিছিলে তেন্তে আজি সেই কামটো বা এই বাহন বা সম্পত্তি কিনাৰ বাবে উপযুক্ত সময় বুলি কৈছে। আপুনি আজি এইবোৰ কিনিব পাৰে। আপোনাৰ ইচ্ছামতে দৈনন্দিন ৰুটিন আয়োজন হ'ব। সেইবাবে আপোনাৰ আজি যিবোৰ ভাল লগা কাম আছে বা আপোনাৰ মনৰ ইচ্ছা যিবোৰ কাম কৰিব লগা আছে সেইবোৰত কিছু সময় আজি কটাওক। আপুনি মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে। মনোৰঞ্জন আদিতো আপুনি আজি অলপ সময় অতিবাহিত কৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। সহজ স্বভাৱ বজাই ৰাখক যাতে সকলোৱে আপোনাৰ লগত মিলিজুলি থাকিব পাৰে আৰু সম্পৰ্কত কোনো ধৰণৰ তিক্ততা নাহে। আজি আপুনি কোনো বিতৰ্কত লিপ্ত হ'লে আপোনাৰ সুনামত ক্ষতি হ'ব পাৰে। গতিকে আজি আপুনি বাদ বিবাদৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব, অন্যথা আপুনি সন্মান হেৰুৱাব পাৰে। আৰু আজি যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে সঠিকভাৱে আলোচনা কৰি লওক যাতে কোনো ধৰণৰ আপোনাৰ কামত কোনো ধৰণৰ বাধা জড়িত হৈ নপৰে বা জটিলতা আহি নপৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ মনোযোগ দিব আৰু কাৰোবাৰ যিকোনো অন্যায়ৰ ক্ষেত্ৰত আপুনি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ চেষ্টা কৰিব। অৰ্থাৎ ক'ৰবাত যদি অন্যায় দেখিছে তেন্তে আপুনি বেছি সক্ৰিয়তা গ্ৰহণ নকৰি আপুনি শান্তিপূৰ্ণভাৱে সেইবোৰ প্ৰতিবাদ কৰাৰ চেষ্টা কৰিব বুলি কৈছে, যাতে কোনো পক্ষৰে ক্ষয় ক্ষতি নহয়। ব্যৱসায়িক বিষয়ত কিছু বাধা আহিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি নিজে উপস্থিত থাকি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যিবোৰ বাধা বা জটিলতা উদ্ভৱ হ'ব সেইবোৰ আপুনি সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। তাৰোপৰি আপুনি কোনো অধীনস্থ কৰ্মচাৰীৰ বাবে কিছু লোকচানৰ সম্ভাৱনা থাকিব। গতিকে আপুনি আপোনাৰ যিসকল কৰ্মচাৰী থাকিব তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক ৰখাৰ চেষ্টা কৰিব আৰু তেওঁলোকৰ লগত আপুনি আলোচনাত মিলিত হ'ব যাতে কোনো ধৰণৰ আপুনি লোকচানৰ সন্মুখীন নহয়। আৰু সকলো গুৰুত্বপূৰ্ণ কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰিবলৈ চেষ্টা কৰিব যাতে আপুনি ভাল ফলাফল দেখিবলৈ পায়। আৰু কাৰ্যালয়ত বিষয়াসকলৰ সৈতে বিবাদত আপোনাৰ সুনাম হেৰুৱাব পাৰে। গতিকে আপুনি যদি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেনেহ'লে আপুনি উচ্চপদস্থ বিষয়াৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব যাতে আপোনাৰ সন্মান অটুট থাকে। এজন সদস্যৰ কৃতিত্ব সন্দৰ্ভত পৰিয়ালত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপুনি পৰিয়ালৰ সকলো সদস্যৰ মাজত ভাল সমন্বয় ৰখাৰ চেষ্টা কৰিব লাগিব যাতে কোনো ধৰণৰ পৰিয়ালত উত্তেজনাৰ সৃষ্টি নহয় আৰু পৰিয়াল ব্যৱস্থাটো যাতে সুসংগঠিত হৈ থাকে। আপোনাৰ মনোভাৱ আগৰ তুলনাত অধিক ইতিবাচক হ'ব আৰু লগতে উদাৰ আৰু উচ্চ হ'ব। গতিকে আপুনি আপোনাৰ যি ইতিবাচক মনোভাৱ থাকিব সেই মনোভাৱেৰে আপুনি আপোনাৰ পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে প্ৰেমৰ সম্পৰ্কটো আজি তীব্ৰতা থাকিব বুলি কৈছে। গতিকে আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনালোকৰ আজি সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ বতৰৰ বাবে আপুনি অলপ সাৱধানে চলিব লাগিব যাতে আপুনি সুস্থ আৰু ইতিবাচক হৈ থাকিবলৈ সক্ষম হয়। আৰু লগতে আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু যিমান পাৰে আজি গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থাকক। ইয়াৰ দ্বাৰা আপোনাৰ ক্ষমতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। গতিকে আজি আপোনাৰ সামাজিক যিবোৰ কাম কাজ থাকিব সেইবোৰত আপুনি
সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব, যাতে আপোনাৰ যিবোৰ প্ৰতিভা আছে সেইবোৰ সকলোৰে আগত উন্মোচিত হ'বলৈ সুবিধা পায়। নতুন তথ্য লাভ কৰি ভৱিষ্যতৰ সিদ্ধান্তবোৰ সহজে ল'ব পাৰিব। গতিকে আজি আপুনি যিমান নতুন তথ্য আছে সেইবোৰ আয়ত্ত কৰাৰ যত্ন কৰিব, যাতে আপুনি ভৱিষ্যতে কোনো পৰিকল্পনা কৰিলে বা সিদ্ধান্ত গ্ৰহণ কৰিলে সেইবোৰ যাতে সহজে আপুনি ল'ব পাৰে। উপযুক্ত শিশুৰ কাম কাজে আপোনাক সুখ দিব, অৰ্থাৎ আপোনাৰ আজি সন্তানৰ ফালৰ পৰা কোনো ভাল কামৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিব বুলি কৈছে বা মনটো উল্লাসিত হৈ থাকিব বুলি কৈছে। বজাৰ কৰি থাকোঁতে মনত ৰাখিব যে আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব, যাতে আপুনি কাৰোৰ পৰা প্ৰতাৰিত নহয়। সম্পত্তি সম্পৰ্কীয় যিকোনো কামত এতিয়াও বাধা থাকিব। গতিকে আপুনি সম্পত্তি সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত অলপ সাৱধানতা অৱলম্বন কৰি কাম কাজবোৰ আগবাঢ়ি লৈ যাওক, যাতে কোনো বাধাৰ সন্মুখীন নহয়। আজি আপোনাৰ পৰিশ্ৰমৰ পৰিৱৰ্তে ফলাফল আপুনি কমকৈ পাব। গতিকে আপুনি কোনো কাৰণতে বিচলিত নহ'ব, আপোনাৰ চেষ্টা অব্যাহত ৰাখক। আপোনাৰ অতি সোনকালে ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ ওচৰৰ মানুহৰ লগত সুখৰ আচৰণ বজাই ৰাখক, অন্যথা তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ যিখিনি ক্ষেত্ৰত আপুনি পৰিৱৰ্তন কৰিব লগা আছে অতি সোনকালে আপুনি কৰিব লাগিব, যাতে আপোনাৰ যিবোৰ ভাল ফলাফল সেইবোৰ আহি থাকে। অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ পৰামৰ্শই আপোনাক পথ প্ৰদৰ্শন কৰিব। গতিকে আপুনি যদি কোনো ক্ষেত্ৰত জটিলতা বা বাধা পায়, তেন্তে কোনো অভিজ্ঞতা থকা ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ ল'লে আপোনাৰ বাবে ভাল হ'ব। আৰু সুদূৰ অঞ্চলৰ পৰা ব্যৱসায় চলোৱাটো আপোনাৰ বাবে সুবিধা হ'ব, অৰ্থাৎ আপুনি দূৰৰ পৰাও আপুনি আপোনাৰ ব্যৱসায় চলাই যাব পাৰিব। আৰু সেই গতিকে আপোনাৰ অধীনস্থ কৰ্মচাৰীসকলৰ মাজত আপুনি ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। কাৰ্যালয়ৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। গতিকে আপুনি আজি কাৰ্যালয়ত কোনো ধৰণৰ মানসিক চাপ নাপায়। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব আৰু জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা আপোনাৰ লগত থাকিব। গতিকে আপুনি আজি ঘৰুৱা ক্ষেত্ৰত আপুনি কোনো ধৰণৰ মানসিক চাপ নাপায়। লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু সকলোৰে মাজত মিলাপ্ৰীতিৰ ভাৱ অক্ষুণ্ণ থাকিব। যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে, অৰ্থাৎ আপোনাৰ পুৰণি বন্ধুত্ব আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ আপোনালোকে আহিব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানে আগবাঢ়িব। মানসিক কামৰ বাবে মূৰত গধুৰতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে। গতিকে কিছু সময় নিঃসংগতাত আপুনি কটাওক। ইয়াৰ আৰু লগতে উপযুক্ত জিৰণি লোৱাৰো আপোনাৰ আজি গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে আপুনি সুস্থ হৈ থাকিবলৈ আপুনি সুসংগঠিত খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি এক উপকাৰী সময় হ'ব আপোনাৰ বাবে। গতিকে আৰ্থিক অৱস্থা আপুনি ভাল কৰাৰ চেষ্টা কৰক আৰু এই সময়ৰ উচিত সুবিধা লোৱাৰো চেষ্টা চলাব লাগিব। আপুনি আপোনাৰ জীৱনশৈলী আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰি যাব, যাতে আপুনি সময়ৰ লগে লগে নিজকে খাপ খুৱাই চলি যাব পাৰে। মহিলাসকলে ঘৰৰ কাম কাজ সহজে কৰিব পাৰিব আৰু লগতে তেওঁলোকৰ নিজৰ ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। অৰ্থাৎ আজি মহিলাসকলে ঘৰুৱা যিবোৰ কাম কাজ থাকিব অতি সহজে কৰিব পাৰিব বুলি কৈছে আৰু তেওঁলোকৰ যিবোৰ ব্যক্তিগত কাম থাকিব সেইবোৰতো তেওঁলোকে মনোযোগ দিব পাৰিব বুলি কৈছে। কিছু সমস্যা আৰু বাধা দিনটোৰ আৰম্ভণিতে অনুভৱ কৰিব। গতিকে এইবোৰলৈ বেছি চিন্তা নকৰিব, কাৰণ অতি সোনকালে আপোনাৰ সমস্যাবোৰ সমাধান হৈ আহিব। কোনো ধৰণৰ বিতৰ্কত আজি আপুনি লিপ্ত নহ'ব, অন্যথা আপুনি আপোনাৰ সন্মান হেৰুৱাব পাৰে আৰু লগতে সম্পৰ্কত কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। এই সময়ত ব্যৱসায়ত সফলতা লাভ কৰিব হ'লে আপুনি বহুত কষ্ট কৰিব লাগিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ কঠোৰ পৰিশ্ৰম কৰি যাওক। আপোনাৰ যিবোৰ ফলাফল থাকিব অতি সোনকালে ভাল হৈ আহিব। আপোনাৰ কৰ্মক্ষমতা আৰু অধিক উন্নত কৰিব হ'লে এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে আপুনি কৰ্মক্ষমতা আৰু অধিক উন্নত কৰাৰ ক্ষেত্ৰত আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি উচিত পৰামৰ্শ ল'লে আপোনাৰ এইবোৰ ক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব। সহকৰ্মীসকলৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, অন্যথা আপুনি নিজৰ ক্ষতি কৰিব আৰু কেৱল নিজৰ দক্ষতাৰ ওপৰতে বিশ্বাস ৰাখিব। ঘৰখনত সুখ শান্তি আৰু অনুশাসনেৰে ভৰা পৰিৱেশ থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি মানসিক শান্তি লাভ কৰিব আৰু ঘৰৰ সকলো সদস্যৰ মাজতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু আপোনাৰ সন্তানেও নিজৰ দৈনন্দিন কাম কাজ আজি সংগঠিত কৰি ৰাখিব পাৰিব আৰু অনুশাসিত কৰি ৰাখিব পাৰিব। গতিকে আপুনি সন্তানৰ ক্ষেত্ৰতো আপুনি কোনো ধৰণৰ মানসিক চাপ নাপায়। গতিকে তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰত আপুনি অলপ আগভাগ লৈ সমাধান কৰাৰ চেষ্টা কৰিব।
স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আপুনি অসাৱধান নহ'ব আৰু নিজৰ সম্পূৰ্ণ যত্ন ল'ব আৰু লগতে উচিত চিকিৎসাৰো ব্যৱস্থা কৰিব যাতে আপুনি সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যদি ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কোনো পৰিকল্পনা চলি আছে, তেন্তে সেইটো সাফল্যমণ্ডিত কৰাৰ সঠিক সময় আহি পৰিছে। গতিকে আপুনি এই ক্ষেত্ৰত যদি চেষ্টা অব্যাহত ৰাখিছিলে, তেন্তে আজি ভাল প্ৰতিফলন দেখিবলৈ পাব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত উপস্থিত হ'ব আৰু বহুদিনৰ পিছত মিলন হ'ব, যিয়ে এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। অৰ্থাৎ আজি আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ ঘৰলৈ গৈ আপুনি বহুদিনৰ পিছত তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি আপোনাৰ কোনোবাই আপোনাৰ অনুভৱক অন্যায় সুবিধা ল'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব যাতে কোনোৱে আপোনাৰ সুবিধা ল'ব নোৱাৰে। আৰু এই সময়ত যিকোনো ভ্ৰমণ আপুনি পিছুৱাই দিয়ক, কাৰণ ইয়াৰ বাবে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে বুলি কৈছে। ব্যৱসায়ত সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰাৰ চেষ্টা কৰক, কাৰণ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাৰ্যালয়ৰ সভাত কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ইতিবাচক আলোচনা হ'ব আৰু ইয়াৰ ফলত আপুনি এক ইতিবাচক ফলাফল লাভ কৰিব আৰু আপুনিও অৰিহণা যোগাব বুলি কৈছে। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু লগতে সকলো সদস্যৰ মাজতে আপুনি মিলাপ্ৰীতিৰ ভাৱ জগাই তুলিবলৈ সক্ষম হ'ব আৰু সকলোৰে মাজত মধুৰতাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে, অৰ্থাৎ আপোনাৰ পুৰণি বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানে আগবাঢ়িব। মহিলাসকলে নিজৰ স্বাস্থ্যক লৈ কিছু চিন্তাত পৰিব পাৰে, গতিকে তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব আৰু সংক্ৰমণ বা গাঁঠিৰ বিষয়ৰ দৰে সমস্যাই আজি আপোনাক আমনিও কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব যাতে আপুনি সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ যোৱা কেইদিনমানৰ তুলনাত আজি সকাহৰ সময় হ'ব, অৰ্থাৎ পূৰ্বতে যদি আপুনি কোনো সমস্যাত জৰ্জৰিত হৈ আছিলে, তেন্তে আজি আপুনি সেই সমস্যাৰ উচিত সমাধান লাভ কৰিব আৰু যাৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব বুলি কৈছে। যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা আৰু খচৰা প্ৰস্তুত কৰিলে আপুনি কোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিব পাৰিব। অৰ্থাৎ আজি আপুনি কোনো কাম কৰাৰ আগতে তাৰ বিষয়ে ভালদৰে জানি ল'ব লাগিব বা সেই বিষয়ে ভালকৈ তথ্য গ্ৰহণ কৰি ল'ব লাগিব আৰু লগতে পৰিকল্পনা আৰু তাৰ ৰূপৰেখা বনাই ল'ব লাগিব যাতে কোনো ধৰণৰ আপুনি ভুল আদি নকৰে। আপোনাৰ বহুত আজি দায়িত্ব থাকিব, গতিকে আপুনি আজি কামৰ বোজাও আন দিনতকৈ বেছি পাব বুলি কৈছে আৰু আপুনি সকলো সদস্যৰ সৈতেও আপুনি কামবোৰ ভাগ কৰি আপুনি যদি চেষ্টা অব্যাহত ৰাখে, তেন্তে আপোনাৰ সকলো কাম সোনকালে কৰিব পাৰিব আৰু আপুনি অতি সোনকালে ভাল ফলাফলো দেখিবলৈ পাব। আজি আপোনাৰ ব্যক্তিগত কিছু কামো স্তব্ধ হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি যদি অভিজ্ঞতা থকা ব্যক্তিৰ পৰা পৰামৰ্শ লয়, তেন্তে আপুনি কামবোৰ সুচাৰুৰূপে কৰিব পাৰিব আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিত আজি আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি সমাধান বিচাৰিবলৈ যত্ন কৰিব লাগিব। অৰ্থাৎ আপুনি আজি যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হয়, তেন্তে আপুনি আতংকিত নহৈ ইয়াৰ উচিত সমাধান পোৱাৰ চেষ্টা চলাব লাগিব। এনে কৰিলে আপুনি সমস্যাৰ সমাধান নিশ্চয়কৈ পাব আৰু এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ বাবে উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এজন কৰ্মচাৰীৰ গাফিলতিৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি উপস্থিত থকাৰ যত্ন কৰিব। লগতে সম্পত্তি ক্ৰয় বিক্ৰয়ত আপোনাৰ আজি লাভ হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি অধিক মনোযোগ দিয়াৰ যত্ন কৰিব। নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গতিকে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকৰ লক্ষ্যত উপনীত হ'বৰ বাবে তেওঁলোকে অধিক প্ৰচেষ্টা চলাই যাব লাগিব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ অনুভূতি থাকিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰখাত আপুনি সক্ষম হ'ব আৰু ঘৰত ধনাত্মক শক্তিৰ প্ৰাধান্য বাঢ়িব। প্ৰেমৰ সম্পৰ্কত আজি ইগ'ৰ সংঘাত বাঢ়িব পাৰে, গতিকে আপোনাৰ ইগ' নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ সংক্ৰমণ আৰু বুকুৰ লগত জড়িত সমস্যা আদি হ'ব পাৰে, গতিকে অসাৱধান নহ'ব এই ক্ষেত্ৰত আৰু নিজৰ সঠিক যত্ন লোৱাৰ চেষ্টা চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি নিজৰ ইচ্ছামতে কাম সম্পন্ন কৰাৰ পিছত পুনৰ শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। গতিকে আজি আপোনাৰ যিবোৰ ভাল লগা কাম আছে সেইবোৰত কিছু সময় অতিবাহিত কৰিব।
ইয়াৰ জৰিয়তে আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব আৰু কোনোবা গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা আজি পথ প্ৰদৰ্শন লাভ কৰিব, যাৰ জৰিয়তে আপোনাৰ সকলো সমস্যা দূৰ হৈ পৰিব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ আজি লাভ কৰিব। অৰ্থাৎ যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ সম্পৰ্কে বা তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে কিছু আজি ভাল খবৰ আজি লাভ কৰিব বুলি কৈছে, যাৰ ফলত তেওঁলোকৰ মনটো উল্লাসিত হৈ থাকিব। মনত ৰাখিব, আজি আপুনি কাৰোবাৰ ভুল পৰামৰ্শই আপোনাক বিভ্ৰান্ত কৰিব পাৰে আৰু লক্ষ্যৰ পৰা মনোযোগ আঁতৰাই পেলাব পাৰে। গতিকে আপুনি আজি নিজৰ পৰামৰ্শ বা নিজৰ সিদ্ধান্ততে অটুট থাকক বা অটল থাকক, যাতে আপুনি কোনো ক্ষেত্ৰতে ভুল নকৰে আৰু বা আপোনাৰ কোনো ধৰণৰ মানসিক চাপ সৃষ্টি নহয়। আৰু লগতে আজি শিশুৰ কাম কাজ আৰু শিক্ষা সম্পৰ্কীয় প্ৰস্তুতিৰ তথ্য আজি আপুনি পাই থাকিব। গতিকে আপোনাৰ যি সন্তানৰ কাৰ্যকলাপ আছে তাতো আপুনি অলপ চকু দিব লাগিব। সামাজিক কাম কাজৰ প্ৰতিও আজি আপুনি অলপ সচেতন হ'ব, কাৰণ আজি আপুনি সামাজিক সন্মান লাভ কৰিবলৈ গৈ আছে। কৰ্মক্ষেত্ৰৰ প্ৰতিটো কামতে আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু আজিৰ কোনো কাম কাইলৈ পিছুৱাই নিদিব। গতিকে আজি আপুনি কৰ্মক্ষেত্ৰত আপুনি মনোযোগ দিয়াৰ যত্ন কৰিব, যাতে কোনো কাম আপোনাৰ অসম্পূৰ্ণ হৈ নাথাকে বা কোনো কাম আবদ্ধ হৈ নপৰে। আৰু লগতে আপুনি আজি অত্যন্ত ব্যস্ত থাকিব বুলি কৈছে, কিন্তু আপুনি আকাংক্ষিত ফলাফলো লাভ কৰিব। গতিকে আজি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ যত্ন কৰক আৰু কঠোৰ পৰিশ্ৰম চলাই যাওক। আপুনি ইয়াৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পাৰস্পৰিক সমন্বয়ৰ কিছু অভাৱ হ'ব পাৰে, সেইবাবে সকলোৰে মাজত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব, যাতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ পায়। বিবাহিত জীৱন আজি সুখদায়ক হ'ব আৰু স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সহযোগিতাৰ দ্বাৰা ঘৰুৱা যিবোৰ সমস্যা থাকিব সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত এক ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব আৰু ঘৰখন আজি সুসংগঠিত হৈ থকাটো আপুনি সক্ষম হ'ব। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি ইতিবাচক কাম কাজত কিছু সময় অতিবাহিত কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু দৈনন্দিন এক পদ্ধতিগত ৰুটিন বজাই ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটো বৰ সুখৰ হ'ব। গতিকে এই সময়ত আপুনি যদি কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে পলম নকৰিব, কাৰণ আপুনি যি কামেই কৰিব লাভৱান হ'ব। আজি আপুনি অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব। গতিকে আপোনাৰ যিবোৰ সমস্যা আছে বা আপুনি কোনো ধৰণৰ আলোচনাত আজি কৰিবলৈ বিচাৰি আছিলে তেন্তে তেওঁলোকৰ সৈতে আপুনি আজি আলোচনা কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ পাব। আজি আপুনি ইতিবাচক কামত ব্যস্ত থাকিলে আপোনাৰ মানসিক শান্তি লাভ কৰিব বুলি কৈছে আৰু কোনো ধৰণৰ নেতিবাচক চিন্তাই আপোনাক আমনি নকৰে। ঘনিষ্ঠ সম্পৰ্কৰ সৈতে চলি থকা অভিযোগসমূহ সমাধানৰ বাবে এইটো এটা অনুকূল সময়। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে যদি কিবা বিবাদ চলি আছে তেন্তে আজি আপুনি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিলে আজি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আনৰ বিষয়ত অনাকাংক্ষিত উপদেশ নিদিব, অন্যথা আপুনি অসুবিধা পাব পাৰে। বন্ধু বান্ধৱীৰ সৈতে মজা কৰি থাকোঁতে পকেটৰ যত্ন লওক, অত্যাধিক খৰচ হ'ব পাৰে। অৰ্থাৎ আজি আপোনাৰ অত্যাধিক খৰচৰ ফলত আপোনাৰ বাজেটত কিছু খেলিমেলি সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব। চলি থকা ব্যৱসায়িক সম্পৰ্কীয় পৰিকল্পনাই আজি গতি লাভ কৰিব আৰু অতি সোনকালে উন্নত ফলাফল দিব। গতিকে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ যত্ন কৰিব। বিপণন সম্পৰ্কীয় কামত কিছু বাধা জন্মিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি বাধাবোৰ আঁতৰাবলৈ উচিত পদক্ষেপ ল'ব লাগিব বুলি কৈছে। নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ প্ৰজেক্টবোৰত আজি বহুত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ যিবোৰ প্ৰজেক্ট আছে সেইবোৰত তেওঁলোকে ভাল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত তেওঁলোকে বহুত মনোযোগ দিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰৰ পৰিৱেশ বিঘ্নিত হ'ব পাৰে। গতিকে আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবৰ বাবে আপুনিও চেষ্টা চলাব লাগিব, যাতে কোনো ধৰণৰ পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ নঘটে। আৰু প্ৰেমৰ সম্পৰ্কতো আজি কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা কৰিব যাতে কোনো ধৰণৰ ভুল আপোনালোকৰ মাজত নহয়। ভাগৰ আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ আপুনি নিশ্চিতভাৱে জিৰণি আৰু মনোৰঞ্জনৰ বাবে কিছু সময় অতিবাহিত কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা থাকিলে পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আজি যদি আপুনি কোনো ভ্ৰমণ আদিলৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰি আছিলে তেন্তে আজি নোযোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ পৰিয়ালটোৰ ওপৰত থাকিব।
গতিকে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্যৰ মাজতে ভাল সম্পৰ্ক বা ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আধ্যাত্মিকতাৰ লগত জড়িত যিকোনো বিশেষ কথা গভীৰভাৱে জানিবলৈ আজি আগ্ৰহ প্ৰকাশ কৰিব। গতিকে আজি আপুনি কিছু ধৰ্মীয় স্থানত বা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে, যাৰ ফলত আপুনি নতুন তথ্য লাভ কৰিব। মনত ৰাখিব যে আপোনাৰ অসাৱধানতা আৰু এলাহৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম আজি হেৰুৱাব পাৰে। গতিকে আপুনি কোনো ধৰণৰ কামত আজি এলাহ বা অসাৱধানতা অৱলম্বন নকৰিব, নহ'লে আপুনি ইয়াৰ ক্ষতিৰ সন্মুখীন হ'ব লাগিব। আৰু লগতে ঘৰুৱা খৰচৰ বাবেও কিছু সুষম বাজেট বজাই ৰাখক, যাতে কোনো ধৰণৰ আপোনাৰ আৰ্থিক সংকটে দেখা নিদিয়ে। কোনো ধৰণৰ বিতৰ্কত আজি লিপ্ত নহ'ব, অন্যথা আপোনাৰ সন্মানত আঘাত পাব পাৰে বা সন্মানত প্ৰভাৱিত হ'ব পাৰে। এই সময়ত ব্যৱসায়িক কাম কাজৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আজি আপুনি কোনো ধৰণৰ ব্যৱসায়িক সিদ্ধান্ত আদি নল'ব, অন্যথা আপুনি আজি কিছু ক্ষতিৰো সন্মুখীন হ'ব লাগিব বুলি কৈছে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু উত্থান পতন ঘটিব, গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব, কাৰণ আপুনি ধৈৰ্য আৰু সংযমতা যদি বজাই ৰাখে তেন্তে অতি শীঘ্ৰে আপোনাৰ এইবোৰ ঠিক হৈ যাব। আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰাখিব লাগিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু ক্ষতি হ'ব পাৰে। আৰু কোনো বাহিৰৰ মানুহক আপোনাৰ চাকৰি বা ব্যৱসায়ত হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। পতি পত্নীৰ প্ৰচেষ্টা আৰু সমন্বয়ৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব, গতিকে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰখাত সক্ষম হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আজি মানহানি আৰু বদনামৰ কাৰণ হ'ব পাৰে, গতিকে আজি আপুনি এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি খাদ্যাভ্যাস সংঘটিত কৰি ৰাখিব লাগিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি বিশেষ ব্যক্তিক লগ পালে আপোনাৰ দিনটো অধিক সুখদায়ক হৈ পৰিব। গতিকে আপুনি আজি যি বিশেষ ব্যক্তিক লগ পাব তেওঁলোকৰ সান্নিধ্যত থাকিলে আপুনি আজি গোটেই দিনটো ইতিবাচক হৈ থাকিব বুলি কৈছে। আৰু আপোনাৰ যিবোৰ বিশেষ কাম থাকিব সেইবোৰত কিছুমান নতুন ধাৰণাও আপুনি আৰম্ভ কৰিব পাৰে, যিবোৰ আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। আৰু আজি নিজৰ পচন্দৰ কামত কিছু সময় অতিবাহিত কৰিলে আপুনি মানসিক সুখ আৰু শান্তি অটুট ৰাখিব পাৰিব বুলি কৈছে। গতিকে আজি আপোনাৰ নিজৰ যিবোৰ পচন্দৰ কাম কাজ আছে বা কাৰ্যকলাপ আছে সেইবোৰত অলপ সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। আজি দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হ'ব, গতিকে আপুনি এই ক্ষেত্ৰত অলপ শান্তি আৰু সংযমতা বজাই ৰাখিব লাগিব, যাতে এই পৰিস্থিতিবোৰ আপোনালোকে অতি সোনকালে অতিক্ৰম কৰিব পাৰে। যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আজি আঁতৰত থাকিব, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে। বন্ধুক সহায় কৰাৰ আগতে আপোনাৰ বাজেটৰ কথা মনত ৰাখিব, অৰ্থাৎ আপুনি যদি কোনো বন্ধুক আজি সহায় কৰিব লাগে বা আৰ্থিক ক্ষেত্ৰত সহায় কৰিব লাগে তেন্তে আজি আপুনি নিজৰ বাজেটৰ কথা মনত ৰাখিব, যাতে কোনো কাৰণতে আপুনি আৰ্থিক সংকটত নপৰে। যিকোনো প্ৰকল্পত আজি ছাত্ৰ ছাত্ৰীসকলৰ ব্যৰ্থতাই তেওঁলোকৰ আত্মবিশ্বাস দুৰ্বল কৰি তুলিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস দিয়াব লাগিব, যাতে তেওঁলোকে এই কামটো আকৌ পুনৰাই কৰে আৰু তেওঁলোকে সফলতা লাভ কৰে। ব্যৱসায়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব, অৰ্থাৎ আপোনাৰ ব্যৱসায়িক পৰিস্থিতি আগৰ তুলনাত একেই থাকিব বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপোনাৰ আয়ৰ উৎসবোৰ বৃদ্ধি পাব, কিন্তু খৰচৰ মাত্ৰা অধিক হ'ব বুলি কৈছে। গতিকে আপুনি খৰচ যিবোৰ অপ্ৰয়োজনীয় অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব। আপুনি লোৱা দ্ৰুত সিদ্ধান্তবোৰ আজি ইতিবাচক হ'ব, গতিকে আপুনি আজি যিবোৰ সিদ্ধান্ত ল'ব অলপ খৰতকীয়াকৈ ল'লে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু কোনো বিষয়ত কাৰ্যালয়ৰ সহকৰ্মী এজনৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা কৰিব যাতে সকলোৰে মাজত ভাল সমন্বয় ৰক্ষা কৰি চলিব পাৰে আৰু সকলোৰে লগত মিলাপ্ৰীতিৰ ভাৱ জগাই তুলিব পাৰে, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন কোনো কাৰণতে প্ৰভাৱিত নহয়। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব আৰু পত্নীৰ সৈতে উন্নত সমন্বয় গঢ়ি উঠিব, যাৰ ফলত আপোনালোকৰ আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰখাত সক্ষম হ'ব বুলি কৈছে আৰু সকলোৰে মাজত সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে বন্ধুত্বৰ শিষ্টাচাৰৰ কথা মনত ৰাখিব লাগিব, অন্যথা তেওঁলোকৰ সম্পৰ্কত কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। ৰক্তচাপ বা ডায়েবেটিছ সম্পৰ্কীয় সমস্যা বাঢ়িলে অসাৱধান নহ'ব। স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ সঠিকভাৱে পালন কৰাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে,
গতিকে আজি আপুনি চেষ্টা কৰিব যাতে কোনো ধৰণৰ সমস্যাত আপুনি জৰ্জৰিত হৈ নপৰে আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতা আপোনাৰ ওপৰত থাকিব আৰু তেওঁলোকৰ পৰা আপুনি উচিত সমাধানো লাভ কৰিব বুলি কৈছে। যিকোনো নতুন পৰিকল্পনা কাৰ্যকৰী কৰিলে আজি আপুনি ভাল ফলাফল লাভ কৰিব। গতিকে আজি আপোনাৰ যিবোৰ নতুন পৰিকল্পনা আছে সেইবোৰ চেষ্টা কৰিব যাতে আজি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব। আজি আপোনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ দিন হ'ব আৰু আজি আপুনি সৃষ্টিশীল হওক যাতে কোনো ধৰণৰ বাধা আপুনি নেওচি সেইবোৰ উচিত সমাধান লাভ কৰিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলেও আজি তেওঁলোকৰ নিজৰ যিবোৰ কষ্ট থাকিব সেইবোৰৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। মানসিক চাপ আৰু ক্লান্তিৰ বাবে আজিৰ কৰ্মক্ষমতাত আপোনাৰ প্ৰভাৱিত হ'ব। গতিকে আজি মানসিক চাপ নাইকিয়া কৰিব হ'লে আপুনি নিজৰ পচন্দৰ কাম কাজত কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব যাতে আপোনাৰ কৰ্মক্ষমতা কোনো কাৰণতে প্ৰভাৱিত নহয়। আৰু লগতে ধৈৰ্য আৰু স্বতঃস্ফূৰ্ততা বজাই ৰাখিব আৰু লগতে ভাই ভনীৰ সৈতে কোনো সম্পৰ্কৰ যাতে অৱনতি নঘটে সেই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু সচেতনো হ'ব লাগিব। সম্পৰ্ক পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ অৱদান আজি গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব, অন্যথা আপোনাৰ ব্যৱসায় ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। ডাঙৰ অৰ্ডাৰ আপোনাৰ বাটত আহিব পাৰে, কিন্তু এতিয়াই বেছি লাভৰ আশা নকৰিব। অৰ্থাৎ আজি আপুনি ভাল চুক্তি বা অৰ্ডাৰ আদি লাভ কৰিব পাৰে। গতিকে এতিয়াই বেছি আপুনি লাভৰ চিন্তা নকৰিব, অন্যথা আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বিপণন সম্পৰ্কীয় কাৰ্যকলাপত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ মনোযোগ দিব। চৰকাৰী চাকৰিত কাম কৰা লোকসকলে আজি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিৱেশ মধুৰ হৈ থাকিব। গতিকে আপোনালোকৰ এই সম্প্ৰীতিৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব পাৰিব আৰু সকলোৰে মাজত ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব বুলি কৈছে। আৰু আপোনালোকৰ পৰিয়ালৰ কোনো বিবাহযোগ্য ব্যক্তিৰ বাবেও আজি কথা বতৰা হ'ব পাৰে। বাহনখন সাৱধানে চলাওক আৰু কোনো ধৰণৰ বিপদ গ্ৰহণ নকৰিব, নহ'লে আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ আছে তেন্তে আজিয়ে সমাধান কৰিব পৰা যাব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ প্ৰচেষ্টা চলাব যাতে আপোনাৰ যিবোৰ চৰকাৰী বিষয় আবদ্ধ হৈ আছে সেইবোৰ যাতে আজিয়ে সমাধান পায়। আৰু পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় বা আধ্যাত্মিক কামত সময় কটাব, যাৰ ফলত আপুনি ইতিবাচকতা অনুভৱ কৰিব আৰু সকলোৰে মাজত ভাল সমন্বয় গঢ়ি উঠিব। আপোনাৰ ইতিবাচক আচৰণৰ ফলত আজি আপোনাৰ পাৰিবাৰিক সমস্যাসমূহ উত্তম পদ্ধতিৰে সমাধান কৰাটো আপুনি সহায় লাভ কৰিব। অৰ্থাৎ আপোনাৰ যি ইতিবাচক মনোভাৱ থাকিব তাৰ ফলস্বৰূপে আপুনি আপোনাৰ পৰিয়ালৰ যিবোৰ বাদ বিবাদেই হওক বা যিকোনো সমস্যাই হওক সেইবোৰ আপুনি সমাধান পাব বুলি কৈছে। আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ চকু দিব বা সচেতন হ'ব যাতে আপোনাৰ কোনো ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। আৰু নিজৰ কামৰ ক্ষমতাৰ ওপৰত আজি বিশ্বাস ৰাখিলে আপোনাৰ আজি ভাল হ'ব। আৰু কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক আজি প্ৰত্যাহ্বান হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা কৰিব যাতে ভাল সমন্বয় বজাই ৰাখিব পাৰে, যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো কোনো কাৰণতে প্ৰভাৱিত নহয়। আৰু আজি আপুনি আপোনাৰ আচৰণৰ দ্বাৰা যিকোনো পৰিস্থিতি অনুকূল কৰিও তুলিব পাৰিব বুলি কৈছে। চাকৰি আৰু ব্যৱসায়ত আজি নতুন সুযোগ দেখিবলৈ পাব। গতিকে আজি আপুনি অধিক মনোযোগ দিব যাতে আপোনাৰ যিবোৰ নতুন সুযোগ আহিব সেইবোৰ সোনকালে আপোনালোকে আয়ত্ত কৰিব পাৰে। আপোনাৰ পৰিকল্পনাবোৰ আজি কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু আজি আপোনাৰ কিছুমান অৰ্ডাৰ বাতিল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব যাতে কোনো ধৰণৰ অৰ্ডাৰ আজি বাতিল নহয়। আৰু চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কোনো ভ্ৰমণ আদিলৈও যোৱাৰ সুযোগ পাব বুলি কৈছে। অন্যান্য কাম কাজৰ লগতে পৰিয়ালকো অগ্ৰাধিকাৰ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আপুনি আজি আপোনাৰ ব্যক্তিগত কামেই হওক বা ব্যৱসায়িক কামেই হওক সেইবোৰৰ উপৰিও আপুনি আজি পৰিয়ালত কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ ইয়াৰ দ্বাৰা আপুনি সকলোৰে মাজত ভাল সমন্বয় ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু এনে কৰিলে সকলোৰে মাজত ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব বুলি কৈছে, যাৰ ফলস্বৰূপে আপুনি মানসিক শান্তি আৰু সুখ পাব বুলি কৈছে। অত্যাধিক কামৰ বোজাৰ বাবে আজি ক্লান্তিৰ প্ৰাধান্য থাকিব। গতিকে আপুনি সক্ৰিয় হৈ থাকিব হ'লে আপুনি ব্যায়াম যোগাসন আদিৰ দৈনন্দিন যিবোৰ কাম কাজ থাকিব সেইবোৰত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় অনুসৰি ৰুটিনত কিছু পৰিৱৰ্তন আনিব লাগিব।
অৰ্থাৎ আপোনাৰ যিবোৰ দৈনন্দিন কাম-কাজ আছে সেইবোৰত কিছু আপুনি পৰিৱৰ্তন কৰিব লাগিব বুলি কৈছে আৰু ঘৰুৱা যিকোনো সমস্যা সমাধানৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰিব লাগিব আৰু ইয়াৰ উপযুক্ত সমাধান বিচাৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে আপোনাৰ আজি যদি ঘৰত বা পৰিয়ালত কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপুনি আলোচনাত মিলিত হওক আৰু যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ সমাধান কৰাৰ চেষ্টা অব্যাহত ৰাখক বুলি কৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী প্ৰতিযোগিতামূলক পৰীক্ষাত উপযুক্ত ফলাফল লাভ কৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে যদি কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিছে তেন্তে তেওঁলোকে ইয়াৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। খং আজি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ কোনো বিপদ হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ আজি বৃদ্ধি পাব, গতিকে যিবোৰ আপোনাৰ অলাগতিয়াল খৰচ আছে সেইবোৰ আজি নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখক, অন্যথা আপুনি লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। আৰু আপুনি আজি চেষ্টা কৰিব যাতে কিছু সময় হ'লেও আধ্যাত্মিক ঠাইত কটাবলৈ। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিব। ব্যৱসায়ত কিছুমান নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব, গতিকে আপুনি আজিৰ ব্যৱসায় ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কিন্তু ফলাফল আশা কৰাতকৈ কম হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি চিন্তা নকৰিব, অতি সোনকালে আপোনাৰ এই সমস্যাবোৰ সমাধান হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মক্ষমতা কোনো কাৰণতে যাতে কমি নাযায় সেই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব, অন্যথা আপোনাৰ ব্যৱসায় ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সফল লোকৰ পৰা নিৰ্দেশনা লওক। অৰ্থাৎ আপোনাৰ যদি ব্যৱসায় ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিবলৈ আপুনি চেষ্টা কৰিছে বা পৰিকল্পনা কৰি আছে তেন্তে ইয়াৰ সৈতে জড়িত যিবোৰ অভিজ্ঞতা থকা ব্যক্তি আছে তেওঁলোকৰ সৈতে আলোচনাত মিলিত হওক আৰু তেওঁলোকে কি ধৰণে এই ব্যৱস্থাবোৰ কৰিছে সেইবোৰ আলোচনা কৰক। আপুনি ইয়াৰ সঠিক সমাধান বা সঠিক ফলাফল লাভ কৰিব বুলি কৈছে। আৰু নিয়োজিত লোকসকলে আজি তেওঁলোকে অফিচত কিবা বিশেষ প্ৰজেক্ট আজি কৰিবলৈ সক্ষম হ'ব বুলি কৈছে, যাৰ ফলত তেওঁলোকে অধিক সময় দিবলগীয়াও হ'ব পাৰে। বৈবাহিক সম্পৰ্ক আজি মধুৰ হ'ব, লগতে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব পাৰিব আৰু সকলোৰে মাজত ঘনিষ্ঠতা অক্ষুণ্ণ ৰাখিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আজি আপুনি সামৰ্থ্যতকৈ অধিক কাম কৰিলে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিব, গতিকে আপুনি কামৰ মাজতে কিছু সময় জিৰণি লোৱাৰ চেষ্টা কৰিব আৰু লগতে আপোনাৰ নিজৰ যত্ন লোৱাটো আপোনাৰ বাবে আজি জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।